ও মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত 100%ৰ 50% 50% টোপনিতেই যায় ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে আউৰ 10 বৰিষ ধনকৈ উপাৰ্জন্তে 20% 100% আয়ুষ ৰাজিৰ 20% কেৱল উমলুতেই যায় কোনো কামত নাহিল সেইকেইটা এনেই গ'ল অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70% 100%ৰ 70% হিচাপতকে বাহিৰত গুচি গ'ল এনেই গ'ল থাকিল কিমান 30% তাৰো হিচাপ দিছে চাব 80% গ'ল আকৌ 20% আছে বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নথাকে শকতি 20% বৃদ্ধ কালত যায় আৰু সেই বৃদ্ধকাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম অলপতে দেখিলো যে কোনোবা এজনে সোশ্যাল মিডিয়াত এটা কথা কৈছে এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে ইহঁতে বেপাৰ কৰিবলৈ লৈছে ভাগৱত পাঠ কৰা বিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে এটা শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে আমিবিলাকে প্ৰেৰণা দিব লাগে ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত তেওঁ যদি ভুল কৰে বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত আমি যদি নিৰাশ কৰি পেলাওঁ এতিয়া সি যদি কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি শিশু অৱস্থাত কৈশোৰ অৱস্থাত যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে কিবা এটা কৰিব লাগে যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব মদ ভাং খাব কিবা খাব তেতিয়াওতো আপুনি ক'ব এটা কৰিব কি সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত পঢ়া শুনা তাৰ যিখিনি দৈনন্দিন কৰ্ম সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে ভক্তি তাৰ ফলত তেওঁৰ লাভ কি হ'ব প্ৰশ্ন এইটো যে ঠিক আছে বাৰু তেওঁ ধৰ্ম কৰিলে আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল তাৰ কাৰণে লাভ কি হ'ব লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব প্ৰাপ্তি কৰিব পাৰিব কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে সন্তান এটাই জানে যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায় কোনো বিশ্ববিদ্যালয়ত আমাৰ উজনি অসমৰে ঘটনা ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হয় শিক্ষা গুৰু এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলো নিজৰ সন্তানে মাতৃক মাৰি পেলালে এনেকুৱা ভয়ংকৰ পৰিঘটনা এইবোৰ কিহৰ কাৰণে হৈছে এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা
সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকে আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত, এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব, স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব, ঋণাত্মক চিন্তাৰ মানুহে, যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল, কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া। যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই, হয়তো মোৰনো কি থাকিল। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে, তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভুসকল, নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলাই দিয়ে। কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে, আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা। তেওঁ নকৰিবও পাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ক, কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব, ভাল কাম সদায় কৰিব লাগে। সেইকাৰণে সেই প্ৰভুসকল, এইবোৰ নাটেক মায়া হয়, কিন্তু এই নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়। সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি সেইমতে কৰিছে, তেতিয়াহ'লে আপুনি সফল হৈ গ'ল আপোনাৰ জীৱন।
বহু পিতৃ মাতৃক দেখা যায় যে বহু ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো অশান্তি কৰি ফুৰে। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনাও দেখাব। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক তাতেক নাটেক মায়া বুলি কৈছে। গতিকে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰে, কাৰণ ই জগতৰ শ্ৰেষ্ঠ কৰ্ম। মহাপুৰুষ মাধৱদেৱে লিখিলে নামঘোষাত, মানে প্ৰভুসকল মহাপুৰুষ মাধৱদেৱে নামঘোষাত এটা বস্তু লিখিছে, ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় অন্তকালে গোবিন্দেহে ৰাখিবন্ত নৰাখিব দুক্ৰিয় কৰণে। এইটো নামঘোষাৰ শ্লোক। মই দেখিলো যে অসমৰ বিভিন্ন পণ্ডিতে ইয়াৰ ব্যাখ্যা কৰিছে, কিন্তু এই ব্যাখ্যাত দেখা যায় যে দুক্ৰিয়কৰণ শব্দটো তেওঁলোকে ব্যাখ্যা কৰিছে কি, যে কোনো দ্বিতীয় ব্যৱস্থাৰ দ্বাৰা আপুনি মুক্তি পাব নোৱাৰে। এই কথা মাধৱদেৱে সিদ্ধান্ত দিব বুলি মোৰ মনে নধৰে। কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই। কিন্তু আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে, জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে, ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে, ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে। এইটো ঈশ্বৰে জানে কোন কেনেকে মুক্ত হৈ আহিলে। আমি যিবিলাক ব্যক্তিয়ে একদম শৰণত ধৰি ললো, বিলীন হৈ আছো, আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে, তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে, তাৰ হিচাপ কাৰ হাতত আছে? এতিয়া লিষ্টখন কাৰ হাতত? কোনেও দিব নোৱাৰে। হে ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো, পাতে কত গৈলা তল, হৰি নাম পাইলে তেখনে উধাৰে, দেখা ভকতিৰ বল। দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰৈ, পাতে কত গৈলা তল। জীৱবিলাকে পাপ কৰ্মত এনেধৰণে কেতিয়াবা তললৈ যায় যে কোনো দেৱতাৰ সাধ্য নাই তেওঁক তাৰ পৰা উদ্ধাৰ কৰিব পাৰে। হস্তি গৈ যেতিয়া বোকাত পৰে, কোনোবাই তাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব জানো? নকৰে। দলদল বা যিটো আমি দলদল বুলি কওঁ, পিটনিত যেতিয়া হস্তি পৰে তেতিয়া তাক আৰু কোনে উদ্ধাৰ কৰিবলৈ যায়? জীৱবিলাকেও পাপ কৰ্ম কৰোঁতে 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 এনেকুৱাকে মানে পাপত তল যায় যে তাক কোনো দেৱতীৰ্থই উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু আচৰিত কথা যে এনেকুৱা পৰম প্ৰচণ্ড পাপীও যদি হৰিনাম জীৱনত প্ৰাপ্তি হৈ গ'ল, তেতিয়াহ'লে তেওঁ কিন্তু তাৰ পৰা উদ্ধাৰ পায় বুলি কৈছে। হৰিনামৰ সেয়া বল, হৰিনামৰ সেয়া সামৰ্থ্য। হে ৰাম দুৰাচাৰ যেবে হৰিনাম লয়, সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে হয় তেখনে, অন্তজয়ুতম আতি। বৰ ডাঙৰ পদ একাদশ স্কন্ধত মহাপুৰুষৰ, যে দুৰাচাৰত যেবে হৰিনাম লয় সিও শুদ্ধ হৈ আতে। আচাৰক দুৰ্ব্যৱহাৰ কৰোতা সকলেও যদি হৰিনাম লয় তেওঁ শুদ্ধ হৈ যায়, আৰু তেওঁ ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰি পেলায়।
গীতাত এটা বাক্য লিখিলে মহাপুৰুষে, ঈশ্বৰ পুৰুষে, সৰ্বধৰ্মানম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। তুমি চিন্তা কৰিব নালাগে। ক'ৰ কাৰণে? যে তুমি সকলো পৰিত্যাগ কৰি মোৰ চৰণত শৰণাপন্ন হোৱাৰ পিছত তোমাৰ যদি কিবা পাপ হয়, সেই পাপৰ দায়িত্ব মোৰ, তোমাৰ নাই। বাপসকল যদি এনেকে কোনোবাই ভাবিবলৈ লয় যে মইতো শৰণ ললোৱে সকলো বাদ দি, গতিকে আজিৰ পৰা যদি মই কিবা পাপ কৰ্মও কৰোঁ তেতিয়াহ'লে দায়িত্বটো ঈশ্বৰে লৈয়ে থৈ দিছে, গতিকে মই যিমান পাৰোঁ পাপ কৰ্ম কৰি যাওঁ, এই বুলি যদি কোনোবাই আকৌ সংকল্প লয়, কি হ'ব অৱস্থা তেতিয়া? কাৰণ এইটো মনোবৃত্তি তেওঁ ল'ব পাৰে। মহাপুৰুষে লিখিছে যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসী লৈকো আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব উদ্ধাৰ। আচলতে অৰ্থটো এইটোৱেই যে এজন ব্যক্তিয়ে যেতিয়া কায় মনোবাক্যে সত্যে 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 ভগৱন্ত পুৰুষৰ দুখানে অভয়চৰণত নিজকে সমৰ্পিত কৰে শুদ্ধ ভাৱনাৰে, ঈশ্বৰ পুৰুষৰ বিশ্বাস যে সেই ব্যক্তিৰ দ্বাৰা তাৰ পিছত আৰু কেতিয়াও কোনো পাপ কৰ্ম সম্পাদিতই নহয়। যদি এয়া সঁচাকে সংগতি দিছে তেতিয়া তেওঁৰ শৰণ সিদ্ধ হৈছে, তেতিয়াহ'লে এইটো মই জানিব, সেইটোহে কথা। গতিকে কৃষ্ণক স্মৰণে হুয়ত এখনে অন্তজ উত্তম জাতি। অন্তজ শব্দৰ অৰ্থ হ'ল অন্ত মানে নিজ, জ মানে জন্ম। নিজ জাতত জন্ম কৰা লোকেও উত্তম হ'ব পাৰে। এই নিজ জাত আৰু উচ্চ জাত এই ভাৱনা ভাৰতবৰ্ষত নাছিল, কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত জন্মজাত ব্যৱস্থাক লৈ পেলাই উচ্চ নিচ ব্যৱস্থা নাছিল কাহানি। ভগৱানে কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টোৱা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ ময়ে সৃষ্টি কৰিছো, কিন্তু গুণ আৰু কৰ্মৰ দ্বাৰাহে ইয়াক বিভাজিত কৰা হৈছে। তেওঁ কি জাতত জন্মগ্ৰহণ কৰিছে সেইটো বিচাৰ্য নহয়, তেওঁ কি কৰ্ম কৰে সেইটোহে বিচাৰ্য, তাৰ দ্বাৰা তেওঁ নিৰ্ণীত হয়। যদি তেওঁ বেদ আদি পাঠ কৰি ধৰ্মৰ কথা কৈ তাৰ দ্বাৰাই তেওঁ জীৱন নিৰ্বাহ কৰিছে, তেতিয়াহ'লে তেওঁই ব্ৰাহ্মণ। ঈশ্বৰৰ সেৱাত যদি তেওঁ সৰ্বদা প্ৰৱৰ্তি, বেলেগ কাম একো নকৰে তেওঁ। আৰু কোনোবাই যদি ৰাজকাৰ্য চম্ভালি বিচক্ষণ ৰাজনীতিজ্ঞ হিচাপে প্ৰজা পালন কৰিছে, তেতিয়াহ'লে তেওঁই ক্ষত্ৰিয়। তেওঁৰ উপাধি শৰ্মা গোস্বামী যিয়ে নহওক, তেওঁৰ প্ৰজা পালন কৰিছে মানে তেওঁ ক্ষত্ৰিয়। জন্মটো ডাঙৰ কথা নহয়। আৰু কোনোবাই যদি গো আদি পালন কৰি কৃষি কাৰ্য কৰি তেওঁ যদি বেপাৰ বাণিজ্য কৰি পেলাই তেওঁ চলিছে, তেতিয়াহ'লে তেওঁ বৈশ্য, তেওঁ যোনেই নহওক। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিজনে তেওঁলোকৰ নিজ নিজ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে যিসকলক সৰ্বোত্তম সহযোগী হিচাপে জীৱনত গ্ৰহণ কৰি যাৰ পৰা সেৱা গ্ৰহণ কৰিছে, এইসকলে ক্ষুদ্ৰ সেৱক, যাৰ অবিহনে এই তিনিওটা বৰ্ণই নিজৰ অস্তিত্বক স্বাৱিত কৰিব নোৱাৰে, জগতত প্ৰতিষ্ঠা কৰিব নোৱাৰে। বহুত ডাঙৰ কথা। সেইকাৰণে ব্ৰাহ্মণ হোৱাটো সহজ, ক্ষত্ৰিয় হোৱাটো সহজ, বৈশ্য হোৱাটো সহজ, কিন্তু দাস হোৱাটো ইমান সহজ নহয়। দাস হোৱাটো বহুত টান কাম। সেইকাৰণে মাধৱ পুৰুষে কৈছে যে প্ৰভু দাসৰ টানো দাস বলো আমি, মোক দাস। আজিও ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বিশিষ্ট ব্ৰাহ্মণসকলে নিজকে দাস বুলি কয়। তুলসী দাস, চুৰ দাস, কবিৰ দাস, এওঁলোকে নিজকে দাস উপাধি, দাস। আমাৰ সেই একেই পৰম্পৰাৰে মহাপুৰুষে মথুৰা দাস, নাৰায়ণ দাস ঠাকুৰ, এইবিলাক চব দাস। নাৰায়ণ দাস, মথুৰা দাস। সেইকাৰণে বৰপেটাত যি মানুহ হলেও তেওঁ কলিতাই হওক যিয়ে হওক, তেওঁ উপাধি দাস লিখে পৰম্পৰা। কাৰণ মথুৰাই যদি দাস, নাৰায়ণে যদি দাস, আমিনো ক'ত বেলেগ, আমিও দাস। গতিকে দাস হোৱাটো বহুত টান কাম। অন্তৰ্য আতিও উত্তম হৈ যায়
পিতামহ ভীষ্মক সুধিছিলে যুধিষ্ঠিৰে যুদ্ধকালীন পৰিস্থিতিৰ সামৰণি যে হে পিতামহ মইতো এতিয়া ৰাজ্য চলাব লাগিব, কেনেকে চলাম উপদেশ দিয়া। বোলে ব্ৰাহ্মণৰ বাক্য শিৰোধাৰ্য কৰিবা। ব্ৰাহ্মণ কোন? যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে। উত্তৰত কি বুলি দিছে? ন কুলেন ন জাত্যা বা ক্ৰিয়াৰ্বি ব্ৰাহ্মণ ভৱেৎ চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ যুধিষ্ঠিৰ। সেই যুধিষ্ঠিৰ কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি ব্ৰাহ্মণ হ'ব নোৱাৰে। তেওঁৰ বৃত্তি সাধনাই তেওঁক পৰিচয় দিয়ে তেওঁ ব্ৰাহ্মণ নে কি। গতিকে তুমি এইটো নিৰ্ণয় কৰি ল'বা, ব্ৰাহ্মণৰ বৃত্তিত তেওঁ প্ৰবৃত্ত হৈ আছে যদি তেওঁ যি জাততে জন্মগ্ৰহণ নকৰক কিয় তেওঁই ব্ৰাহ্মণ। জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজ উষ্যতে বেদ পাঠেত ভবেত বিপ্র ব্ৰহ্ম জানত ইতি ব্ৰাহ্মণ। জন্মৰ লগতে সকলোৱে ক্ষুদ্ৰ হৈ জন্মে, সংস্কাৰ সাধন কৰিলে তেওঁ দ্বিজত্ব প্ৰাপ্তি হয়, বেদ আদি পাঠ কৰিলে তেওঁ বিপ্ৰত্ব প্ৰাপ্তি হয়, আৰু ব্ৰহ্মক যেতিয়া জানে, জগতৰ সত্য তোমাৰ বাহিৰে আৰু কোনো সত্য নাই, তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ, এই বুলি পৰম ব্ৰহ্মৰ সত্যতাক যিদিনাখনে স্বীকাৰ কৰিলে যিজনে, সেই মুহূৰ্ততে তেওঁ ব্ৰাহ্মণ হৈ যায়। নিয়ম। সেইকাৰণে এই জাত বিচাৰ আমাক ইংৰাজে শাসন কৰিলে ভাৰতবৰ্ষক তেওঁলোকে জানিছিল যে যদি আমি ভাৰতবৰ্ষক উপাধি বা জাতৰ দ্বাৰা বিভাজিত কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি শাসন কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে জাত পাত বিচাৰ কৰি আমাৰ মাজতে বিভিন্ন ভেদাভেদ সৃষ্টি তেওঁলোকৰ ফচল, সেইবিলাক তাৰ আগলৈকে নাছিলে। গতিকে ভাৰতবৰ্ষত মই ভাবোঁ এতিয়াও এইবিলাক বিনাশ হৈ যাব লাগে। জন্মগত কোনো জাতক লৈ পেলাই কেতিয়াও কোনো কথা ক'ব নালাগে, উচ্চ নিজ ভাৱনা মনলৈ আনিবই নালাগে। যদি তেওঁ সৎকৰ্ম কৰিছে সুকৰ্ম কৰিছে তেতিয়াহ'লে তেওঁৱে সেৱাৰ পাত্ৰ, আৰু তেওঁ যদি অসৎ কৰ্ম দুষ্ট কৰ্ম সাধন কৰিছে তেওঁৱে নিজ। যাৰ মনত বেয়া ভাৱনা ধাৰণাৰ জন্ম হয় তেওঁৱে নিজ জাতি। যাৰ মন আৰু মানসিকতাত সৰ্বদা কল্যাণকাৰী আৰু উচ্চ চিন্তা জাগ্ৰত হৈ থাকে তেওঁৱে উচ্চ জাত। উচ্চ চিন্তা যাৰ মনত জাত হয়, জাত মানে জন্ম, কথাটো মনত পৰিব, যাৰ মস্তিষ্কত উচ্চ চিন্তাৰ জাত হয় তেওঁৱে উচ্চ জাত। যাৰ মনত নিজ চিন্তা জাত হয় জন্ম হয় তেওঁৱে নিজ। সূত্ৰ এইটোৱে ভাল সূত্ৰ আটাইতকৈ। গতিকে হৰিনাম কীৰ্তন কৰিলে মানুহৰ মস্তিষ্ক উত্তৰণ ঘটে, মংগলময় কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ সৰ্বদা প্ৰবৃত্ত হৈ থাকে। এতেকে ইয়াক সেইকাৰণে কৈছে যে কৃষ্ণৰ স্মৰণে হুয়ত এখনে অন্তজ উত্তম আতি। কৃষ্ণক যদি শুদ্ধভাৱে কোনোবাই স্মৰণ কৰিব জানিছে তেতিয়াহ'লে তেওঁৱে উত্তম জাতলৈ নিজে নিজে ৰূপান্তৰিত হৈ যাব। সেইকাৰণে নামঘৰত ভকত হ'ল, শৰণ ল'লে, ঈশ্বৰৰ তাতে শৰণ লৈ পেলাই নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে সকলোবিলাক এটা জাতলৈ ৰূপান্তৰ হৈ যায়, সেইটো হ'ল ভকত। আপোনালোক সকলো ভকত, আপোনালোক কি সেইটো বেলেগ কথা, কিন্তু নামঘৰৰ মজিয়াত ঈশ্বৰৰ সন্মুখত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকে। আমি সকলো ঈশ্বৰৰ সেৱক, গুৰুজনাৰ সেৱক, ঈশ্বৰৰ দাস। ঈশ্বৰৰ আজ্ঞা অনুসাৰ আমি আমাৰ জীৱনবিলাক পৰিচালিত কৰোঁ।